কবিতাৰ শিৰোনাম নিৰ্বাচন নম্বৰ 2 বংশীধৰ ইউটিউবত পাব। মাছ ৰাতিৰে পৰা মেঘৰ গধুৰ বজা আকাশত হেমেকা ৰাতিপুৱাটোক গতি দিছে চঞ্চল বতাহে। ৰাস্তাত ভিৰ, স্কুল কলেজত ভিৰ, নিৰ্বাচন আছে আজি। কিনকিনীয়া বৰষুণ তিতিছে মানুহবোৰ, তিতিছে মূৰৰ চুলি পিন্ধা সাজ। তথাপি দীঘল দীঘল শাৰী ভোটকেন্দ্ৰত। কৰবাত EVM খালী হৈ ৰল, কৰবাত চিঞৰ বাখৰৰ উন্মাদনা, কাৰোবাৰ বুকুত অস্থিৰতা, কাৰোবাৰ তৃপ্তিময় মুখ, কৰবাত মানুহৰ প্ৰত্যাশা কঢ়িয়াই অনা বাহন বাগৰি পৰিল, কৰবাত পোলিং অফিচাৰ অসুস্থ হল। তথাপি ভোটকেন্দ্ৰত উখল মাখল। এসপ্তাহ আগৰে পৰা ভোটেৰে জয় নিশ্চিত কৰিব খোজাজন নাহিল, নাহিম বুলি ভবাজন আহিল। আক্ষেপ, ক্ষোভ, দমজাত পৰি মনৰ উদগীৰণ বাটে ঘাটে। তথাপি ভোটকেন্দ্ৰ উখল মাখল। মানুহবোৰে ব্লকৰ ৰাস্তাৰে আহিছে, মানুহবোৰে ব্লেক টপিং কৰা ৰাস্তাৰে আহিছে, মানুহবোৰ চিন গ্ৰেভেল দিয়া ৰাস্তাৰে আহিছে। কোনোবাই চাৰিচকীয়া, কোনোবাই দুচকীয়া, কোনোবাই খোজকাঢ়ি আহিছে। পোৱা নোপোৱা হেঁপাহ হাবিয়াসৰ দমজাত মানুহবোৰৰ মুখবোৰ। কিমানখিনি পোহৰে বাট দেখুৱাব, কিমান ইন্ধাৰে হাত বান্ধি ৰাখিছে, তাৰে সঠিক হিচাপ সিহঁতৰ হাতত নাই। তথাপি 2024 চনৰ বহাগৰ নিৰ্বাচনৰ দিনটোত এটা সপোন কঢ়িয়াবলৈ আহিছে সিহঁত। মিডিয়াবোৰে সুধিছে সিহঁতক, পথাৰ লাগেনে আকাশ, টোপনি লাগেনে প্ৰশান্তিৰে নিদ্ৰাহীন এটা ৰাতি, নে মূৰ তুলি থিয় হবলৈ এটা শক্তি। মিডিয়াবোৰে সুধিছে সিহঁতক।